ৰাজ্যৰ অৰ্থনৈতিক ক্ষেত্ৰখনলৈ প্ৰভূত অৰিহণা আগবঢ়োৱা ইতিমধ্যে ক্ষুদ্ৰ চাহ খেতিয়ক উদ্যোগত ইতিমধ্যে আউল লাগিছে বুলি ক'ব লাগিব, এক সংঘাতময় পৰিৱেশৰ সৃষ্টি হৈছে বুলি ক'ব লাগিব, যিহেতু নেকি ইতিমধ্যে ঘোষণা কৰিছিল যে বটলিফ ফেক্টৰী সদৌ অসম বটলিফ এছ'চিয়েশ্যনে তেওঁলোকে ঘোষণা কৰিছিল যে 1 জুনৰ পৰা কেঁচা চাহপাতত আচলতে যি কেমিকেল ওলোৱাৰ বাবে তেওঁলোকে কেঁচা চাহপাত ক্ষুদ্ৰ চাহ খেতিয়কৰ পৰা কেঁচা চাহপাত নোলোৱা সিদ্ধান্ত গ্ৰহণ কৰিছিল। আৰু উক্ত সিদ্ধান্তৰ পৰিপ্ৰেক্ষিতত ইতিমধ্যে সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই তেওঁলোকে তীব্ৰ প্ৰতিবাদ জনাইছিল। আৰু পৰৱৰ্তী সময়ত আচলতে 29 মে'ত আচলতে ৰাজ্যৰ মুখ্য সচিবৰ লগত এক আলাপ আলোচনা লিপ্ত হৈছিল, যদিও কোনো সুদূৰত নোলোৱাত ইতিমধ্যে ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই তেওঁলোকৰ আন্দোলন ঘোষণা কৰিছে। আৰু ইতিমধ্যে আজি 1 জুন আৰু 1 জুনৰ পৰা আচলতে বটলিফ ফেক্টৰীসমূহে ক্ষুদ্ৰ চাহ খেতিয়কৰ পৰা কেঁচা চাহপাত নোলোৱাৰ যি সিদ্ধান্ত গ্ৰহণ হৈছিল তাৰে প্ৰতিবাদত ইতিমধ্যে জাঙুৰ খাই উঠিছে সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা। আৰু মোৰ লগত পোনে উপস্থিত আছে সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ বিত্ত সম্পাদক নৱজ্যোতি ভূঞা ডাঙৰীয়া। আৰু আপোনাৰ সৰ্বপ্ৰথমে ND24লৈ স্বাগতম জনাইছোঁ। আচলতে যিটো আন্দোলন ঘোষণা কৰিছে আপোনালোকে এক সংঘাতময় পৰিৱেশৰ সৃষ্টি হৈছে, যিহেতু নেকি বটলিফ ফেক্টৰীৰ লগত বটলিফ ফেক্টৰী আজিৰ পৰা আপোনালোকে কেঁচা চাহপাত কৰে নকৰে, আৰু তাৰে প্ৰতিবাদত আপোনালোকে আন্দোলন কাৰ্যসূচী ঘোষণা কৰিছে। আৰু আন্দোলন কাৰ্যসূচী কেনেদৰে আপোনালোকে আগুৱাই নিব? ধন্যবাদ। ND24ক আমি ধন্যবাদ জনাইছোঁ। পূৰ্বৰ পৰা সংবাদ জগতে আমাক যথেষ্ট সহযোগিতা আগবঢ়াইছে। আমি আপোনালোকক জনাব খুজিছোঁ যে তেওঁলোকে প্ৰথমতে আমাক কৈছিল যে আপোনালোকৰ চাহ বাগিচাৰ পাতসমূহত কিছুমান নিষিদ্ধ ঔষধ পোৱা গৈছে, সেই ঔষধ পোৱাৰ কাৰণে আমি পাত ক্ৰয় কৰিব নোৱাৰিম, কাৰণ আমাৰ পাত বিক্ৰী হোৱা নাই। এই সন্দৰ্ভত আমি যথেষ্ট সজাগতা সৃষ্টি কৰিলোঁ, খেতিয়কৰ মাজলৈ গ'লোঁ, আমি মাইকত ঘোষণা কৰিলোঁ। কৰাৰ পিছত এতিয়া তেওঁলোকে নিজেই স্বীকাৰ কৰিছে যে আমাৰ পাতবিলাকত যিটো নিষিদ্ধ ঔষধ আছে, সেই নিষিদ্ধ ঔষধ লাহে লাহে কমি আহি এটা ভাল পৰিস্থিতিলৈ আহিছে, কিন্তু তেওঁলোকে পাত ল'ব খোজা নাই। এই ক্ষেত্ৰত আমি যেতিয়া চৰকাৰক এই দৃষ্টিগোচৰ কৰিলোঁ, তেতিয়া যোৱা 29 মে' তাৰিখে মুখ্য সচিব ডাঙৰীয়াই আমাক আমন্ত্ৰণ জনালে। তেখেতসকলৰ লগত আমাৰ আলোচনা হওঁতে আমি এটা কথা উপলব্ধি কৰিলোঁ যে অসম চৰকাৰ আমাৰ লগত আছে, কাৰণ অসম চৰকাৰে আমাক সহযোগিতা কৰিব খুজিছে। ভাৰতীয় চাহ বোৰ্ড অৰ্থাৎ কেন্দ্ৰীয় চৰকাৰো আমাৰ লগত আছে, কাৰণ আমি ক্ষুদ্ৰ চাহ খেতিয়কে সমাজৰ কাৰণে কি কৰিছোঁ? আমি নিবনুৱা সমস্যা দূৰ কৰিছোঁ, অসমৰ তথা ভাৰতবৰ্ষৰ অৰ্থনীতি টনকিয়াল কৰিছোঁ। আমি কোনোদিন আন্দোলন কৰা নাই, আমাৰ মাজত কোনো জাতি নাই, ধৰ্ম নাই, কোনো ৰাজনীতি নাই। তেনেস্থলত আমি আজি কিয় বিপদত পৰিছোঁ? এই কথাষাৰ যেতিয়া আমি পুংখানুপুংখভাৱে বিবেচনা কৰিলোঁ, তেতিয়া দেখিলোঁ যে আমাৰ বিৰুদ্ধে এটা ষড়যন্ত্ৰ চলিছে। কোনে কৰিছে সেইটো বিচাৰ্য বিষয়, আপোনালোক অসমৰ ৰাইজে বা চৰকাৰে বিবেচনা কৰিব। কিন্তু তেওঁলোকে 1 তাৰিখৰ পৰা পাত নলওঁ বুলি ঘোষণা কৰিছে। এই ক্ষেত্ৰত আমি আন্দোলনৰ পথ বাছি লোৱাৰ বাহিৰে আমাৰ কোনো অন্য উপায় নাই। আমি অসমৰ অৰ্থনীতি, অসমৰ ভৱিষ্যত প্ৰজন্মৰ কথা লক্ষ্য ৰাখি আমি এই চাহপাত জীয়াই ৰাখিব লাগিব, চাহ বাগিচা জীয়াই ৰাখিব লাগিব। সেয়েহে 1 তাৰিখৰ পৰা 1 জুনত আমি অৱস্থান ধৰ্মঘট কৰিম প্ৰতিখন জিলাৰ সদৰ অঞ্চলত, আৰু তাৰপিছত 5 তাৰিখৰ পৰা আমি পথ অৱৰোধৰ দৰে কাৰ্যসূচী আমি গ্ৰহণ কৰিম বুলি থিৰাং কৰিছোঁ। দেখা গৈছে আচলতে বটলিফ ফেক্টৰী আচলতে তেওঁলোকে নিজৰ মুনাফা আদায়ৰ ক্ষেত্ৰত আপোনালোকে ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাক বিপথে পৰিচালিত কৰিছিল এটা কথা আহিছে, যিটো নেকি 100% নিলাম কৰিব গৈছিল, যে অকশ্যন কৰিব গৈছিল তেওঁলোকৰ চাহপাত ডাষ্টসমূহ। কিন্তু চাহপাতসমূহ আচলতে যেতিয়াই তেওঁলোকে নিলাম কৰিব, তেতিয়া আচলতে ক্ষুদ্ৰ খেতিয়কে গম পাব যে প্ৰতি কিলো মেট্ৰিত আচলতে দাম কিমান। এনে এটা প্ৰসংগ আহিছে, আৰু সেই প্ৰসংগটো লুকুৱাবৰ কাৰণে আচলতে এনে কূটকৌশল ৰচনা কৰা হৈছে নেকি, যে ক্ষুদ্ৰ চাহ খেতিয়কৰ চাহপাতত নিষিদ্ধ কেমিকেল পোৱা গৈছে, এনে এটা প্ৰসংগ আহিছে নেকি? নহয়, সুন্দৰ প্ৰশ্ন কৰিছে আপুনি। নিষিদ্ধ ঔষধ থকাটো চিৰসত্য, আৰু সেইটো আচলতে আমাৰ খেতিয়কসকলৰ অজ্ঞতাৰ কাৰণে, বিজ্ঞানৰ বিষয়ে জ্ঞান নথকাৰ কাৰণে তেওঁলোকে প্ৰয়োগ কৰিছিল, হয়, আৰু সেইটো আমি কৰাটো কেতিয়াও নিবিচাৰোঁ। নিষিদ্ধ ঔষধ কেতিয়াও প্ৰয়োগ কৰিব নালাগে। কিন্তু কথা হ'ল কি, তাৰ অজুহাত লৈ তেওঁলোকে যি ধৰণৰ এতিয়া চক্ৰান্ত আমাৰ বিৰুদ্ধে কৰিছে, তাত আমি সন্তুষ্ট নহয়। আৰু কথা হ'ল কি, আমাৰ সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ পূৰ্বৰে পৰা এটা দাবী আছিল যে আমাৰ অসমৰ চাহপাত যিমানবিলাক উৎপাদন হ'ব সকলো নিলাম হ'ব লাগে, অকশ্যন হ'ব লাগে। অকশ্যন হ'লে কি হ'ব, তাত এটা স্বচ্ছতা থাকিব, ট্ৰেন্সপাৰেঞ্চি থাকিব, আৰু সেই স্বচ্ছতা থাকিলে আমি কেঁচা পাতৰ প্ৰকৃত মূল্য কিমান পাব লাগে সেইটো আমি গম পাম। কিন্তু তেওঁলোকে 100% ডাষ্ট আৰু 50% ব্ৰকেন এতিয়া তেওঁলোকক অকশ্যন কৰিব কৈছে মাত্ৰ 3 মাহৰ কাৰণে, তাতো তেওঁলোক মান্তি হোৱা নাই। ইয়াৰ অৰ্থ কি? ইয়াৰ অৰ্থ এইটোৱে যে তেওঁলোকে প্ৰাইভেট চেল কৰি আমাক প্ৰবঞ্চনা কৰাৰ লগতে চৰকাৰকো প্ৰবঞ্চনা কৰ ফাঁকি দিয়াৰ ক্ষেত্ৰত তেওঁলোকে হাত উজান দিয়া যেন আমাৰ অনুভৱ হয়। সেয়েহে আমি 100% অকশ্যনটোত আমি সদায় সমৰ্থন কৰি আহিছোঁ, আৰু এইটো আমাৰ সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ পূৰ্বৰে এটা দাবী আছিল। আপোনালোকৰ আন্দোলন সফল হ'ব? নিশ্চয় হ'ব, কাৰণ অসমৰ ৰাইজে দেখি আছে যে সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই কোনোদিন ৰাজপথলৈ আহিব লগা হোৱা নাই। আমি যি আন্দোলন কৰোঁ আমি খেতিপথাৰত কৰোঁ। আমি উঠি অহা প্ৰজন্মক আমি আগবঢ়াই নিব বিচাৰিছোঁ এই খেতিৰ যোগেদি স্বাৱলম্বী হ'বৰ কাৰণে। চৰকাৰী চাকৰি নিবিচাৰি নিজৰ পৰি থকা মাটিডৰাত চাহ অকণমান কৰি উৎপাদন কৰি স্বাৱলম্বী হোৱাৰ যি পথ আমি দেখুৱাইছোঁ, তাত অসমৰ সমগ্ৰ ৰাইজৰ সমৰ্থন আছে। অকল ক্ষুদ্ৰ চাহ খেতিয়ক নহয়, অসমৰ সমগ্ৰ ৰাইজ আমাৰ লগত ওলাই আহিব বুলি আমাৰ দৃঢ় বিশ্বাস। যিহেতু নেকি আজি ক্ষুদ্ৰ চাহ খেতিয়কে তেওঁলোকৰ চাহ বাগিচা এৰি ৰাজপথলৈ আহিবলৈ বাধ্য হৈছে, অতি দুৰ্ভাগ্যজনক বিষয়।
আমি আগতেও কৈছোঁ যে আমি ৰাজপথত আন্দোলন কোনোদিন কৰা নাই। আপোনালোক সংবাদ জগতেও জানে আমি কোনোদিন আন্দোলন কৰা নাই। আন্দোলন আমাৰ প্ৰয়োজন নাই। আমাৰ আন্দোলন খেতিপথাৰত হয়। আমি খেতিপথাৰত আন্দোলন কৰোঁ। আজি ৰাজপথলৈ আমাক ওলাই আহিবলৈ বাধ্য কৰা হৈছে। সেইকাৰণে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰীক আহ্বান জনাব খোজোঁ যে এই ক্ষেত্ৰত তেখেতে হস্তক্ষেপ কৰক আৰু আমাক ৰাস্তালৈ আহিবলৈ নলগা অৱস্থা এটা সৃষ্টি কৰক। আমি আমাৰ খেতিত থাকিম। আমি উচিত মূল্য আমি 10 টকা পালেও আমি ৰাজি হৈছোঁ, 15 টকা পালেও ৰাজি হৈছোঁ, 50 টকা পালেও আমি ৰাজি আছোঁ। আমি কোনোদিন প্ৰতিবাদ কৰা নাছিলোঁ। কিন্তু এনেকুৱা ধৰণৰ চক্ৰান্তত পৰি এটা সম্প্ৰদায় ক্ষুদ্ৰ চাহ খেতি যি অসম তথা ভাৰতবৰ্ষৰ অৰ্থনীতিত সবল ভূমিকা গ্ৰহণ কৰিছে, শতকৰা 52% চাহপাত অসমৰ ক্ষুদ্ৰ চাহ খেতিক উৎপাদন কৰাৰ পাছতো যদি এনেকুৱা চক্ৰান্ত আমি বলি হ'ব লগা হয়, আমি নিশ্চয় ৰাজপথলৈ আহিবলৈ বাধ্য হ'ম। হয়, আছিল এয়া আছিল তেওঁলোকৰ মন্তব্য। আচলতে এটা কথা ক'ব লাগিব যে স্পষ্ট হৈ পৰিছে আজি দেখিছোঁ বটলিপ ফেক্টৰী আচলতে চক্ৰান্ত কৰি আচলতে ক্ষুদ্ৰ চাহ খেতিয়কৰ চাহপাত কেঁচা চাহপাত নোলোৱা যি চক্ৰান্ত কৰিছে আৰু গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই। আচলতে আৰু ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই ইতিমধ্যে তেওঁলোকে এলানি আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে। আৰু এই ক্ষেত্ৰত আচলতে বটলিপ ফেক্টৰীসমূহক কেনেদৰে আচলতে কনভিন্স কৰা হয় বা কেনেদৰে তেওঁলোকক কেঁচা চাহপাত ল'বলৈ আচলতে ৰাজ্য চৰকাৰে কঠোৰভাৱে তেওঁলোকক সকীয়াই দিয়া হয় আচলতে পৰৱৰ্তী সময়তে লক্ষণীয় হৈ পৰিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।